খৈৰাবাৰী টাউন হাইস্কুলৰ কৃতি বিদ্যাৰ্থী শিক্ষাৰ্থীক সম্বৰ্ধনা ওদালগুৰি জিলাৰ খৈৰাবাৰী টাউন হাইস্কুলত আজি শুকুৰবাৰে অনুষ্ঠিত হয় এক সম্বৰ্ধনা অনুষ্ঠান। বিদ্যালয়খনৰ সভাকক্ষত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি বিদ্যাৰ্থীসকলক জনোৱা হয় সম্বৰ্ধনা। দীপ্তি পাল, হিমাশ্ৰী কুমাৰ, সোনিয়া বৰ্মন, লীলা ৰাম, অৰ্পিতা মিত্ৰ সমন্বিতে বিদ্যালয়খনৰ 15 গৰাকী কৃতি বিদ্যাৰ্থীক আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয়খনৰ প্ৰধান শিক্ষক কৰ্ণৰ ৰাম বড়োৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানত বিদ্যালয়খনৰ কৃতি শিক্ষয়িত্ৰী দীপামণি মিশ্ৰ, নৱনীতা চহৰী আৰু নমিতা শৰ্মাকো আজি সম্বৰ্ধনা জনোৱা হয়। ইপিনে বিদ্যালয়খনত নতুনকৈ যোগদান কৰা 6 গৰাকীকৈ শিক্ষকক উষ্ম আদৰণি জনায় বিদ্যালয় কৰ্তৃপক্ষই। শিক্ষক হিমাংশু শেখৰ শৰ্মা, তুলিকা বৰদলৈ বক্তৃতা প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নশীল হ'বলৈ পৰামৰ্শ আগবঢ়ায়। নৱনীতা চহৰীয়ে আগধৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মিথুন মিত্ৰ, সদস্য হৰেণ ডেকা প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱকসকল উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়ৰ ৰিপৰ্ট, অৰুণোদয় অসম। বিগত যেটো হাইস্কুল শিক্ষান্ত পৰীক্ষা, এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যেটো ৰিজাল্ট সেই ৰিজাল্টটোৱে আমাৰ খৈৰাবাৰী টাউন হাইস্কুললৈ এটা সুনাম কঢ়িয়াই আনিছিলে। বিগত বছৰবোৰৰ যি ৰিজাল্ট তাৰ তুলনাত আমাৰ বিগত বছৰৰ যোৱা বছৰৰ যিটো ৰিজাল্ট সেইটো আমাৰ কাৰণে সুখদায়ক আছিলে। আমাৰ এগৰাকী ছাত্ৰী 3টা বিষয়ত লেটাৰ পাই পেলাই ষ্টাৰ পাইছিলে আৰু সেইগৰাকী ছাত্ৰীয়ে আমাৰ গোটেই খৈৰাবাৰী চেণ্টাৰৰ ভিতৰত অসমীয়া বিষয়টোত হাইষ্ট মাৰ্ক পাই পেলাই টপাৰ হৈছিলে। সেইটো আমাৰ বিদ্যালয়ৰ কাৰণে খুবেই এটা সুখকৰ খবৰ। আৰু ইয়াৰ লগতে আমাৰ 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগ লাভ কৰিছিলে, যিটো আমি কেইবছৰমান আমি যিটো আমাৰ কাৰণে সম্ভৱ হোৱা নাছিলে, আমি পোৱা নাছিলোঁ। তো যিকেইগৰাকীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে লেটাৰসহ, তো তেওঁলোকৰ পাৰ্চেণ্টেজবিলাকো ভালেই হৈছে। তাৰপিছত বাকী আমাৰ যিখিনি পাছ কৰিলে গোটেইখিনি আমাৰ ছেকেণ্ড ডিভিজন তেওঁলোকে লাভ কৰিছে। এইটো আমাৰ কাৰণে ভাল খবৰ, ভাল কথা। তৃতীয় বিভাগত পাছ কৰা কোনো এগৰাকী ছাত্ৰ বা ছাত্ৰী আমাৰ এই বছৰ নাছিলে। আমাৰ গোটেই ষ্টাৰ ফাৰ্ষ্ট ডিভিজন আৰু ছেকেণ্ড ডিভিজন সেইখিনি আছিলে। তো আৰু আন এটা আমাৰ উল্লেখনীয় দিশ হৈছে আমাৰ নৱনিযুক্ত 2 গৰাকী শিক্ষয়িত্ৰী বিগত কেইটামান বছৰ ধৰি কণ্টিনিউ তেওঁলোকৰ বিষয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলক লেটাৰ মাৰ্কছ দিয়াবলৈ সক্ষম হৈছে। তেওঁলোকৰ তত্ত্বাৱধানত কণ্টিনিউ লেটাৰ পাবলৈ সক্ষম হৈছে। আৰু এইবাৰ আন এগৰাকী শিক্ষয়িত্ৰীও তেখেতৰ যিটো বিষয় সেই বিষয়ত লেটাৰ মাৰ্কছ আনি দিবলৈ সক্ষম হৈছে। তেখেতসকল হৈছে দীপামণি মিশ্ৰ, তাৰপিছত নৱনীতা চহৰীয়া আৰু আমাৰ নমিতা শৰ্মা। এই 3 গৰাকী শিক্ষয়িত্ৰীয়ে আমাৰ কাৰণে এটা ভাল ফলাফল দিছে। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।